যোৱাকালি আমি গম পালোঁ যে ইয়াতে দুজন বেমাৰী আছিলে। আমাৰ ইয়াৰে এপি মেম্বাৰ আৰু আমাৰ প্ৰেচিডেণ্টে পঞ্চায়ত প্ৰেচিডেণ্টে অৱগত কৰিলে আৰু লগে লগে ৰেফাৰ দিলে গুৱাহাটীলৈ GMCH আমাৰ মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ। আৰু মই মাননীয় বিধায়কৰ লগত যোগাযোগ কৰিলোঁ। বিধায়ক মহোদয়েও কিছু পৰিমাণে আৰ্থিক সাহায্য দিছে ব্যক্তিগতভাৱে আৰু মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ লগত কথা পাতি দিছে। ইতিমধ্যে আমি 108ৰ ব্যৱস্থা কৰিছোঁ। খুব কম সময়ৰ ভিতৰত 108 আহিব আৰু দুয়োগৰাকী ৰোগীকে আমি মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজত উন্নত চিকিৎসাৰ কাৰণে পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে পেচেণ্ট কেইজনৰ খুব বেছি হৈ গ'ল। আমাৰ ইয়াতে আমাৰ এপি মেম্বাৰ বা আমাৰ প্ৰেচিডেণ্টে বিষয়টো গম নাপালে বা আমাক কোনেও গম পোৱা নাছিলে দলীয় কাৰ্যকৰ্তা। যেতিয়া গম পালে লগে লগে আমাক অৱগত কৰিলে আৰু তেখেতসকলে ইনিচিয়েটিভ লৈ ৰেফাৰ কৰি মেলি আমি গোটেই ব্যৱস্থাটো কৰি দিছোঁ যাতে উন্নত চিকিৎসা কৰি আমি ৰোগী দুইজনক সুস্থ কৰি তুলিব পাৰোঁ। তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মাননীয় বিধায়ক মহোদয়ে বিষয়টো খুব গুৰুত্ব সহকাৰে লৈছে আৰু তেখেতে মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ লগত ইতিমধ্যে কথা বতৰা পাতিছে। আমিও এম্বুলেঞ্চৰ লগত কথা বতৰা পাতি গোটেই ব্যৱস্থাটো কৰি দিছোঁ যাতে উন্নত চিকিৎসা পাই ৰোগীকেইজন সোনকালে আৰোগ্য হয়। গাঁৱৰ তামৰীয়া বস্তি বুলি কয়। এইখিনি জেগাত আমি গোপন সূত্ৰত গম পালোঁ দুজন ৰোগী এনেকৈ হৈ আছে, ঘৰত পৰি আছে বুলি আমি গম পালোঁ। তৎক্ষণাত মই আমাৰ এপি মেম্বাৰৰ লগত যোগাযোগ কৰিলোঁ। তেখেতেও লগে লগে আমাৰ লগত যোগাযোগ কৰি আমি দুজন আহি পেলাই চাওঁতে কথাটো গুৰুত্ব নিচিনা আমি বেমাৰটো গুৰুত্ব নিচিনা দেখিলোঁ। তাৰপিছত আমি আমাৰ জিলাৰ সম্পাদক নিৰণ হাজৰিকাৰ লগত আমি যোগাযোগ কৰিলোঁ। নিৰণ হাজৰিকাই লগে লগে এম্বুলেঞ্চৰ লগত কথা পাতি তেখেতৰ কৰ্তব্যখিনি পালন কৰিলে। তাৰপিছত আমি বিধায়কৰ লগত অলপ যোগাযোগ কৰিলোঁ। বিধায়কে আমাক আজি ৰাতিপুৱা মাতি বিধায়কে আমাক কিছু তেখেতসকলৰ কাৰণে আৰ্থিক সহায় আগবঢ়াইছে। এতিয়া আমি এম্বুলেঞ্চ আহি আছে, এম্বুলেঞ্চ আহিলে আমি গুৱাহাটীলৈ ৰেফাৰ কৰি দিছোঁ। ধন্যবাদ।